আৰু কওঁ আপোনালোকক এই হোমষ্টেটোৰ কথা অলপ। এই হোমষ্টেটোৰ অকল হোমষ্টে নাই, এওঁলোকৰ এটা কেম্প চাইট আছে য'ত আপোনালোকে থাকিব পাৰে, ফেমিলি লৈ গৈ তাত থাকিব পাৰে, চিকিউৰ হয়, মানে ছেফ হয়, কোনো প্ৰব্লেম নাই, কাৰণ তেওঁলোক লোকেল মানুহ হয়, তেওঁলোকৰ তাতে কোনো গৈ আপোনালোকক ডিষ্টাৰ্ব নকৰে। আৰু তাতে হাতী চাতী ওলোৱা তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাই, হাতী বাঘ নোলায়। তাতে বনফায়াৰ চনফায়াৰ কৰি ৰাতি দেৰিকে খোলে আৰু ৰাতিপুৱা সোনকালে উঠি ফুৰি চাকি তেনেকে আপোনালোকে ধুনীয়াকে টাইম স্পেণ্ড কৰিব পাৰিব। যদি আপোনালোকে কেম্প চাইটতো থাকিব বিচাৰে বা হোমষ্টেটো থাকিব বিচাৰে, তেনেহ'লে আপোনালোকে সকলো ধৰণৰ কথা তেওঁলোকৰ লগত ছেইম নম্বৰতে কণ্টেক্ট কৰি পেলাই লৈ ল'ব পাৰে। গোটেই ডিটেইলখিনি আপোনালোকে পাই যাব, ধৰক বুক কৰিব পাৰে, গৈ আৰামত থাকিব পাৰে, তেনেকুৱা ধৰণৰ কথা। আৰু ইয়াতে ইম্পৰ্টেণ্ট কথা এটা মই আপোনালোকক কওঁ, আপোনালোকে যদি ভাবে বনফায়াৰ কৰিম, যদি চেৰগাঁৱত গৈ বনফায়াৰ কৰিব আৰু খৰি কিবা কিবি এইবোৰ বিচাৰে, তেনেহ'লে বহুত বেছি দাম। যাওঁতে আপোনালোকে যদি ভালুকপুং হৈ যায়, তেতিয়াহ'লে আপোনালোকে নামেৰি চাব। নামেৰিত পোৱাৰ আগে আগে কিছুমান সৰু সৰু বজাৰ থাকে, সৰু সৰু মানে একে সৰু সৰু ধৰক তিনিআলি চাৰিআলি নিচিনা থাকে, তেনেকুৱা জেগাত আপোনালোকে মাছ মাংসও পাই যাব আৰু প্লাছ আপোনালোকে খৰি পাই যাব। স্পেচিয়েলি খৰিটো তাৰ পৰা লৈ গুচি যাব, 20 টকা মুঠা 30 টকা মুঠা তেনেকুৱাত পায়। আৰু সেই মুঠাটো যদি আপোনালোকে ইয়াৰ পৰা লৈ নাযায়, তেনেহ'লে সেই মুঠাটো চেৰগাঁৱত কিনিবলৈ হ'লে আপোনালোকে ভৰিব প্ৰায় এক মুঠাত 200 টকা। 200 টকাতকে বেছিয়ে হ'ব, কম নহয়। গতিকে এইটো সদায় মনত ৰাখিব। তেনেকুৱা ধৰণৰ আপোনালোকক ইনফৰমেশ্যন দিলোঁ। আপোনালোকে ইনফৰমেশ্যনখিনি এতিয়ালৈকে কেনেকুৱা পাইছে আপোনালোকে প্লিজ কমেণ্ট কৰি